নির্বাচন আহিছে আমি সকলো ৰাইজে এই নিৰ্বাচনত ভোট দিব। ভোটৰ এটা কথা হ'ল আগতে এই ভোটৰ পৰম্পৰা অকল আমাৰ মুছলিম সমাজতেই আছিল, বেলেগত কিন্তু এই ভোটৰ দাম নাছিল। নিৰ্বাচনী সভা বুলি ক'লে গুৱাহাটী হওক বৰপেটা হওক এইবোৰত মানুহ নাছিল। আগতে মুছলিম সমাজত গাঁও অঞ্চলতে আছিল, কিন্তু আজিকালি সকলো জেগাতে টাউন অঞ্চলতে আমাৰ গাঁও অঞ্চলত যেনেকুৱা হৈছে টাউন অঞ্চলত তেনেকুৱা হৈ গৈছে। কিহৰ কাৰণে হৈছে? আজিকালি ভোটৰ এটা মূল্য হৈ গৈছে। আজিকালি ভোটাৰ লিষ্টত নাম নাথাকিলে সি বিদেশী, ভোটাৰ লিষ্টত যদি নাম নাথাকে সি বিদেশী। আগতে কিন্তু এইটো নাছিল। তাৰ কাৰণে বেলেগ বেলেগ জেগাত টাউনৰ মানুহে ভোটৰ কাৰণে বা নিৰ্বাচনী সভাত যোগদান কৰা নাছিল, ভোটৰ কাৰণে ইচ্ছাৰ কাৰণে ভোট দিয়াও নাছিল। আচলতে গাঁও অঞ্চলতে এইবিলাক আছিল। যিয়ে নহওক ইলেকশ্যন আহিছে, নিৰ্বাচন আহিছে, আমি সকলোৱে ভোট দিব লাগিব। যাতে আমাৰ দিয়া হয় লক্ষ্য ৰাখি আমি সকলোৱে অহা নিৰ্বাচনত আমি এনেকুৱা এটা মনোভাৱ লৈ ভোট দিব লাগে, এনেকুৱা এটা উৎসাহ মনৰ ভিতৰত ৰাখিব লাগে। আমাৰ দুটা চাইড সম্পূৰ্ণ নতুন চাইড হ'ল দুটা। এটা হ'ল আমাৰ বিধানসভা সমষ্টি জেনেৰেল কাষ্টত কৰি গৈছে, জেনেৰেল কাষ্টত কৰি গৈছে। আমি ইমান দিনে আছিলোঁ চিডুল কাষ্টত, আমি এতিয়া জেনেৰেল কাষ্টত কৰি গৈছোঁ। জেনেৰেল কাষ্টত আমাৰ ইমান বছৰ ভিতৰত জেনেৰেল কাষ্টত কৰাৰ কাৰণে আমাৰ মনটো অলপ ভাল লাগিছে। আমি জেনেৰেল কাষ্টৰ পৰা আমি অহা বিধানসভা ইলেকশ্যনত MLA নিৰ্বাচন কৰিব পাৰিম। এই MLA নিৰ্বাচন হোৱাৰ পিছত কি হ'ব, আমাৰ এই অঞ্চলত কেনেকৈ উন্নতি হ'ব, কেনেকৈ আগবাঢ়ি যাব, এইবিলাক কথা আমাৰ অঞ্চলত আহি যাব। ইমান দিনে চিডুল কাষ্টত থকাৰ কাৰণে আমাৰ সন্তলীৰ পৰা কেণ্ডিডেট নাছিল, আমাৰ টোহমাৰীৰ পৰা কেণ্ডিডেট নাছিল, আমাৰ গৰৈমাৰীৰ পৰা কেণ্ডিডেট নাছিল। চিডুল কাষ্টৰ এইবিলাক চিডুল কাষ্টত থকাৰ কাৰণে, আমাৰ জেনেৰেল কাষ্টৰ মানুহ নথকাৰ কাৰণে আমাৰ এই অঞ্চল পিছ পৰি আছে। জেনেৰেল কাষ্টৰ মানুহ বিধানসভাত থকা হ'লে MLA হোৱা হ'লে সন্তলীৰ পৰা যিজন মানুহ হ'ব, সেইজনৰ বেলেগত কাম নকৰিলেও সন্তলীৰ কাম কৰিব, সন্তলী ডেভেলপ হৈ যাব। টোহমাৰীৰ পৰা টোহমাৰীৰ কাম কৰিব, টোহমাৰী অঞ্চলত উন্নতি আগবাঢ়ি যাব। গতিকে আমাৰ অহা ইলেকশ্যনত নিৰ্বাচনত আমাৰ আমাৰ গাঁৱৰ পৰা যিজন আগবাঢ়ি গৈছে সেইজন সদস্যৰ নাম আমি বাদ দিছোঁ। সেইজন সদস্যৰ যিটো চেম্বল, সেই চেম্বলত যাতে সকলো ভোট পৰে, এইটোৱে সকলোৰ ওচৰত সকলোৱে আমি কামনা কৰোঁ, সকলোৰ ওচৰত অনুৰোধ জনাওঁ যাতে সেইজন সদস্যৰ যিটো চেম্বল হৈছে, সেই চেম্বলটো কি আছে? নাও। এই নাৱত যাতে সকলো ভোটবিলাক নাৱত যায়, এই নিয়মটো সকলোৱে আশা কৰোঁ যে এই নাৱত আমি জাপ মাৰি ভোট দি এই সদস্যজনক জয়যুক্ত কৰি আমাৰ এই 10 নম্বৰ অৰ্ডৰ জয়যুক্ত আমি কৰিম বুলি সকলোৱে এটা নিয়তত, এটা আশা লৈ আগবাঢ়ি যাম বুলি সকলোৰ ওচৰত এইটো আশা মোৰ থাকিল।